ভাই আজি বহুত দিনৰ মূৰত স্কুটি ধুলোঁ বাৰু এতিয়া বাকীখিনি চাফা কৰিবলগীয়া অলপ আছিলে সেইখিনি চাফা কৰি আছোঁ এতিয়া আৰু স্কুটিটো কিনাৰ পৰা একচুৱেলি এবাৰো ধোৱাই নাই কাৰণ হ'ল আজি হৈছে চাগে আজি পূজাত লৈছিলোঁ দুৰ্গা পূজাৰ মানে লাষ্টৰ আগদিনাখন লৈছিলোঁ তাৰ পৰা ধুম ভাবি আছোঁ ধুবই পৰা নাই কাৰণ অফিচৰ কাম থাকে ইফালে যাবলগীয়া থাকে সেইটো কাৰণে ধোৱাৰ টাইম নাপায় আৰু তো আজি মানে মনত কি ভাবিলোঁ জানো মনটো ইমানেই এক্সাইটেড হৈ আছে মানে বহুত দিনৰ পৰা ধুম বুলি ভাবি আছিলোঁ ন তো আজি ধুনীয়াকৈ ফাইনেলি ধুইলোঁ আৰু ধুনীয়াকৈ এতিয়া মোচামুচি কৰিছোঁ আৰু ধোৱাৰ পাছত আৰু স্কুটিটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু ল'ৰা মানুহৰ এটাই মানে মন থাকে আৰু বাইক বা স্কুটি থাকিলে মানে ধুনীয়াকৈ চাফা কৰি ৰাখিম বুলি কাৰণ এটাই মানে চাওক ল'ৰাবিলাকে কি কৰে নিজৰ কাপোৰ ভালকৈ নোধোৱে কিন্তু এনেকুৱা বাইক বা গাড়ীৰ প্ৰতি বেছি ইণ্টাৰেষ্টেড থাকে ন এইটো বেছি মানে ডিপলি মানে ক্লিন কৰিব বিচাৰোঁ আৰু ৱাইফে আহি ভিডিঅ' কৰি দিছিলে অলপ তাইও চেল্ফি লৈছে কি ক'ম আৰু ছোৱালী মানুহ কালি কেমেৰা পাবহে লাগে ভাল এটা কেমেৰা পালেই হ'ল আৰু মুখখন জোঙা কৰি দিব ঠিক আছে আৰু এনেকুৱা থাকেই আৰু কি ক'ম কোৱাৰ পাছতো যদি নামানে আৰু কি কৰিব ভিডিঅ' কৰি আছে বুলি গমেই পায় ঠিক আছে তো গাইজ এয়াই আছিলে আৰু লগতে আপোনালোকৰ স্কুটি বাইক আছে যদি ধুব এনেকুৱাকৈ ধুনীয়াকৈ বাহিৰত যদি ধুব যায় ন মিনিমাম 200 টকা লয়ে মানে গুৱাহাটীত তো 200 টকা দিয়াতকৈ চিকেন আনি খোৱাই ভাল চিকেন লৈ আনি দিনটো ঠিক আছে আৰু ৱাইফে বনাই দিব ধুনীয়াকৈ যদি নিজেও বনাব পাৰে ৱাইফ বুলি নহয় আৰু নিজেও যদি বনাব বিচাৰিলে বনাব পাৰে আৰু ৱাইফ থাকে যদি ৱাইফে বনাই দিব ঠিক আছে আপোনালোকে যদি এইটো কৰে তেনেহ'লে 200 টকা এটা বাচি যায় আৰু নিজৰ কামখিনি যদি কৰে হয়নে নহয় চ' এইটোৱে ক'লোঁ আৰু মই স্কুটি বিষয়ে আৰু কি ক'ম মই এইটো স্কুটিৰ ওপৰত মই ভিডিঅ' বনাম বাৰু পাছত ধুনীয়াকৈ ফেমিলি বাইক হয়নে নহয় বা স্কুটি হয়নে নহয় আগতে বাইকটো আহি যায় মানে ফেমিলি স্কুটি হয়নে নহয় এইটোৰ ওপৰত এটা ভিডিঅ' বনাম ধুনীয়াকৈ কালি পৰহি মানৰ পাছত বনাম আৰু আজি ধুনীয়াকৈ ধুলোঁ বাৰু বাকী গমেই পাইছে স্কুটি দেখাই পাইছে এক্সেছ চুজুকিৰ হয় বাকীখিনি পাছত ক'ম বাৰু ইঞ্জিনৰ বিষয়ে আৰু ইঞ্জিনটো 125cc হয় বাকী পঢ়িলেও গম পাই যায় বা ইহঁতৰ ৱেবছাইটত দেখিলেও গম পাই যায় মই বাকীখিনি বাৰু পাছত ফিজিকেলি ক'ম আৰু মই প্ৰেক্টিকেলি যি পাইছোঁ আৰু বাকী এয়া ৰেডি হৈ গ'ল ধুনীয়াকৈ দেখাই পাইছে কেনেকুৱাকৈ মই ক্লিন কৰিলোঁ নিজে বাহিৰত লৈ নোযোৱা কৰি নিজে মানে কি ৰুমত ক্লিন কৰিলোঁ ঘৰত ক্লিন কৰিলোঁ ঠিক আছে আৰু গাইজ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি থৈ দিব কাৰণ নেক্সট ভিডিঅ'টো আহি আছে বেছিদিন নাই আৰু কালি মানৰ ভিতৰত বা পৰহি মানৰ ভিতৰত পাই যাব গোটেইখিনি ইয়াৰে মাইলেজ কেনেকুৱা কি হয় ফেমিলিৰ বাইক হয় নে নহয় গোটেইখিনি ডিটেইলছ জনাম আৰু বাই